IUPAC কিছুমান ইম্পৰ্টেণ্ট টাৰ্মিনলজিজ আছে তোমালোকৰ কিছুমান আছিলে যে টেট্ৰাভেলেন্সি কি হয় তো সেই কথাবিলাক আমি IUPAC পঢ়াৰ আগতে সেইবিলাক আমি জানিব লাগিব যে what is IUPAC chemical compounds IUPAC বৰ্ডে কৰিব ঠিক আছে Hello everyone তো আজি মই তোমালোকৰ কাৰণে IUPAC নমিনক্লেচাৰৰ ফাৰ্স্ট লেকচাৰটো লৈ আহিছো শুনা তো এতিয়া বস্তুটো হলে এনেকুৱা চোৱা ইয়াতে IUPAC কিছুমান ইম্পৰ্টেণ্ট টাৰ্মিনলজিজ আছে আৰু লগতে কিছুমান এনেকুৱা কনসেপ্ট আছে যি কনসেপ্টবিলাক তোমালোকৰ IUPAC নমিনক্লেচাৰৰ আগত জানিব লাগিব ঠিক আছে তো যেনেকৈ তোমালোকৰ কেটিনেশন তোমালোকে ক্লাস 10 ত পাইছিলা চেপ্টাৰ 1 ত পাইছিলা হয় না নহয় কাৰ্বনৰ আৰু নেক্সট তোমালোকৰ কিছুমান আছিলে যে টেট্ৰাভেলেন্সি কি হয় কেমিক্যাল বন্ডিংছ কি হয় তো সেই কথাবিলাক আমি IUPAC পঢ়াৰ আগতে সেইবিলাক আমি জানিব লাগিব তো সেই টপিকবিলাক আজি আমি কভাৰ কৰিম বেসিক হয় অৰ্গেনিক কেমিষ্ট্ৰি তো তোমালোকে এইখিনি যদি আজি ক্লিয়াৰ কৰি লোৱা তোমালোকৰ 11 12 অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ কাৰণে ইজি হৈ যাব ঠিক আছে তো এতিয়া যদি মই লেকচাৰটো ষ্টাৰ্ট কৰো তো আমাৰ তাত আজি ফাৰ্স্ট কি আছে টপিকটো চাই লোৱা যে what is IUPAC IUPAC কি হয় তো IUPAC এটা হৈছে তোমালোকৰ বোৰ্ড যেটো বোৰ্ডে তোমালোকৰ এনি কেমিক্যাল কম্পাউণ্ড যিবিলাক তোমালোকৰ কেমিক্যাল কম্পাউণ্ডছ থাকিব chemical compounds hey chemical compounds বিলাকৰ কি কৰে nomenclature কৰে নামকৰণখিনি কৰে ঠিক আছে তো যদি কিবা নতুন কিবা এটা তোমালোকৰ আজি আৱিষ্কাৰ হ'ল বা নতুন কিবা এটা তোমালোকৰ আজি কেমিক্যালি তোমালোকৰ সিনথেসিস কৰিলে তো সেই কেমিক্যাল সাবস্টেন্সৰ নামকৰণ বা nomenclature কোনে কৰিব IUPAC বৰ্ডে কৰিব ঠিক আছে তো IUPAC stands for তোমালোকৰ কি হয় International Union of Pure and Applied Chemistry IUPAC তোমালোকৰ কি হ'ব টাৰ্মিনলজি তো হয় তোমালোকৰ ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি আচ্ছা তো এতিয়া তোমালোকে ক্লাস 10 ত পঢ়ি থাকোতে তোমালোকে পাইছিলা কেটিনেশন যে কাৰ্বনৰ দুটা প্ৰপাৰ্টি পাইছিলা এটা পাইছিলা কেটিনেশন আৰু এটা পাইছিলা টেট্ৰাভেলেন্সি তো হোৱাট ইজ কেটিনেশন আচ্ছা তো তোমালোকে জানা যে কাৰ্বন এনেকে বান্ধনী গঠন কৰি কাৰ্বনে নিজে নিজৰ মাজত যেতিয়া বান্ধনী গঠন কৰি অসংখ্য তোমালোকৰ কি কৰিব পাৰে যৌগ গঠন কৰিব পাৰে হয় না নহয় এইবিলাক আমি এলোট্ৰপছ বুলি কওঁ তো সেই কাৰ্বন বান্ধনী যে কাৰ্বনে নিজে নিজৰ মাজত যে বান্ধনী গঠন কৰিব পাৰে সেই প্ৰপাৰ্টিটোকে আমি কি বুলি কওঁ কেটিনেশন তো কি হয় সেলফ লিংকিং প্ৰপাৰ্টি অফ এন এলিমেন্ট তাকে আমি কি বুলি কওঁ কেটিনেশন বুলি কওঁ ওকে নেক্সট what is a molecular formula okay molecular formula জানাৰ আগতে সোৱা তোমালোকে যে suppose মই ইয়াতে লিখিছো H2O next লিখিছো মই ইয়াতে CO2 বা ধৰি ললো মই ইয়াতে লিখিছো H2SO4 okay তো মই ইয়াতে তিনিটা মলিকিউল লিখিছো এটো কি হয় তোমালোকৰ ওয়াটাৰৰ মলিকিউল হয় এটো তোমালোকৰ কাৰ্বন ডাই অক্সাইডৰ মলিকিউল হয় আৰু এটো হয় তোমালোকৰ সালফিউৰিক এসিডৰ মলিকিউল তো এই মলিকুলাৰ ফৰ্মুলা হয় এটো এটা মলিকুলক মই এজ এ ফৰ্মুলাত লিখিছো ঠিক আছে তো ইয়াতে কি কৈছে শুনাচোন যে এই ফৰ্মুলাটোৰ পৰা গম পালো যে ইয়াতে হাইড্ৰোজেন এটম কেইটা আছে H এটম কেইটা আছে আমাৰ তাত দুটা আছে নেক্সট অক্সিজেন এটম কেইটা আছে আমাৰ তাত অক্সিজেন এটম আছে আমাৰ এটা নেক্সট ইয়াতে যদি চোৱা যে কাৰ্বন এটম তোমালোকে পাবা ইয়াতে এটা নেক্সট অক্সিজেন এটম পাবা দুটা সিমিলারলি ইয়াতে যদি চোৱা তোমালোকে হাইড্ৰোজেন এটম আহিব আমাৰ দুটা সালফাৰ এটম আহিব আমাৰ এটা লগতে অক্সিজেন এটম তোমালোকে পাবা চাৰিটা তো তাৰ মানে মলিকুলাৰ ফৰ্মুলা কি ক'লে যে মলিকুলাৰ ফৰ্মুলা ক'লে যে এই মলিকিউলটোত ওয়াটাৰ মলিকিউলটোত হাইড্ৰোজেনৰ এটম কেইটা আছে অক্সিজেনৰ এটম কেইটা আছে তো এই ফৰ্মুলাটো যদি তোমালোকে চোৱা গম পাবা ইয়াতে হাইড্ৰোজেন এটম আছে দুটা অক্সিজেন এটম আছে এটা তো সেইটো ইয়াতে কৈছে চোৱাচোন actual number of atom of each element present in one molecule মানে এটা মলিকিউলত তোমালোকৰ যেইটা এটম থাকিব সেই এটমটো কোনে ৰিপ্ৰেজেন্ট কৰিব তোমালোকৰ এটা মলিকুলাৰ ফৰ্মুলাই ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে নেক্সট আমি কি আছে টপিকটো চাই লও নেক্সট টপিক আহিব আমাৰ বন্ডিং ইন অৰ্গেনিক কম্পাউণ্ডছ তো চোৱা নৰ্মেলি আমাৰ বন্ডিং অৰ্গেনিক কম্পাউণ্ডত তিনিটা বন্ডিং পাবা ফাৰ্স্ট হল তোমালোকৰ কাৰ্বন কাৰ্বন সিঙ্গেল বন্ড কাৰ্বন কাৰ্বন সিঙ্গেল বন্ড ঠিক আছে নেক্সট তোমালোকৰ বন্ডিংটো হ'ব তোমালোকৰ কাৰ্বন কাৰ্বন ডাবল বন্ড আৰু থাৰ্ড আহিব আমাৰ কাৰ্বন 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 ট্ৰিপল বন্ড ওকে এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী ঠিক আছে কিন্তু এতিয়া তাৰ লগতে আমি কিছুমান বস্তু জানিব লাগিব
যে সিঙ্গল বনত কি থাকে এটা সিগমা বন্ড থাকে সিঙ্গল বনত এটা তোমালোকৰ সিগমা বন্ড থাকিব নেক্সট যদি মই ইয়াতে আহো এটো আমি গম পালো এটো সিগমা হয় তো ইয়াতে ডাবল বন্ড থাকিলে এটা সিগমা আহে আৰু এটা কি আহিব পাই তো ইয়াতে পাম 1 সিগমা বন্ড and 1 pi bond okay next যদি মই ট্রিপল বন্ডত চাও তো ফার্স্ট এটা আহিব আমাৰ সিগমা আৰু বাকি দুটা থাকিব তোমালোকৰ পাই পাই তো নেক্সট ইয়াতে কি পাম যে 1 সিগমা বন্ড and 2 pi bonds 1 sigma bond and 2 pi bonds কি পালো যে যদি সিঙ্গল বন্ড হয় 1 সিগমা যদি ডাবল বন্ড হয় 1 সিগমা 1 পাই আৰু যদি ট্রিপল বন্ড হয় 1 সিগমা 2 পাই bonds ঠিক আছে ওকে নেক্সট আহিল যে স্ট্রাকচারাল ফর্মুলা কি হয় ওকে তো স্ট্রাকচারাল ফর্মুলা কি হয় স্ট্রাকচারাল ফর্মুলা এনেকুৱা এটা হয় যে বস্তুটি কি হয় যে কেনেকুৱা ধৰণৰ বান্ধনী আছে কেনেকুৱা ধৰণৰ যৌগতে স্ট্রাকচার গঠন দেখাইছে হেতুকে আমি কি বুলি কম স্ট্রাকচারাল ফর্মুলা বুলি কম ঠিক আছে তো কৈছে ইট ইন্ডিকেটস the linkage due to covalent bond between different atom in a molecule যেহেতু আমি organic chemistry পঢ়ি আছো organic chemistry is all about covalent bond হয় না নহয় তো এতিয়া চোৱাচোন এই যেটো স্ট্রাকচারাল ফর্মুলা হয় স্ট্রাকচারাল ফর্মুলা আমি তিনি প্ৰকাৰত লিখিব পাৰো স্ট্রাকচারাল ফর্মুলা আমি তিনি প্ৰকাৰত লিখিব পাৰো ফার্স্ট ওয়ান ইজ ইউৰ এক্সপান্ডেড বহুল ফর্মত লিখিব পাৰো নেক্সট আছে কনডেন্স হয় না নহয় সংক্ষিপ্তত লিখিব পাৰো আৰু লাস্ট আমি পাম বন্ড লাইন ঠিক আছে বান্ধনী ৰশ্মিত লিখিব পাৰো ওকে এতিয়া বস্তুটো কল এক্সপান্ডেড কি হয় চোৱা মই ধৰলো ইথেন চাও প্ৰথমতে সি ইয়াতে হাইড্ৰোজেন আহিব তিনিটা ইয়াতে হাইড্ৰোজেন আহিব তিনিটা ওকে এটো হৈছে আমাৰ ইথেনৰ এক্সপান্ডেড ফর্ম এটো ইথেনৰ এক্সপান্ডেড ফর্ম তো এক্সপান্ডেড ফর্মত কি হয় যে কাৰ্বনৰ লগত যেনেকুৱা যে ধৰণৰ বান্ধনী আছে গোটেইখিনি আমি শো কৰিব ইয়াতে লাগিব ঠিক আছে গোটেইখিনি বান্ধনী আমি শো কৰিব লাগিব নেক্সট ওয়া কনডেন্স ফর্মুলা কি হ'ব আমি কোনো ধৰণৰ বান্ধনী শো কৰিব নালাগে ডাইৰেক্টলি লিখিব এইটো কাৰ্বনৰ লগত হাইড্ৰোজেন কেইটা আছে তিনিটা আছে তো মই লিখিম CH3 নেক্সট এই কাৰ্বনটোৰ লগত হাইড্ৰোজেন কেইটা আছে তিনিটা আছে তো তাতেও লিখিম আমি CH3 তো এইটো হ'ব আমাৰ ইথেনৰ কনডেন্স ফর্মুলা এইটো আমাৰ ইথেনৰ কনডেন্স ফর্মুলা ইথেনৰ কনডেন্স ফর্মুলা নেক্সট ইয়াতে হা বন্ড লাইনত কেনেকুৱা হ'ব যে বন্ড লাইনত সদায় মনত ৰাখিবা যে অলৱেজ কাৰ্বন কাৰ্বন বান্ধনীটো দেখাব লাগে কাৰ্বন আৰু হাইড্ৰোজেন বান্ধনী যদি আহে হেতু আমি দেখাব নালাগে কাৰ্বন কাৰ্বন বান্ধনী দেখাব লাগে আৰু কাৰ্বন আৰু হাইড্ৰোজেন বান্ধনী দেখাব নালাগে আৰু কাৰ্বনৰ লগত যদি কিবা XYZ যিকোনো কিবা থাকে হেতু বান্ধনী আমি দেখাব লাগিব ঠিক আছে তো কি হয় এটা চোৱা এক্সপান্ডেড ফর্মুলা কার্বন কার্বন বান্ধনী কি আছে এটা বন আছে তো বাস সিম্পল মই লিখিম এনেকে বাস সিম্পল তো তাৰ মানে ইয়াতে এটা কার্বন আছে ইয়াতে এটা কার্বন আছে ঠিক আছে দুটা কার্বন আৰু কার্বনে কি হয় ম্যাক্সিমাম 4 বন বনায় তো ইয়াতে এটা বন বনিছে দ্যাট মিন্স বাকি তিনিটা কি হল লগত এটা হৈ যাব একো না থাকিলে আমি গম পাম যে তাতে হাইড্ৰোজেন আছে ঠিক আছে ওকে নেক্সট এতিয়া চোৱা নেক্সট আৰু এটা চাও বাৰু সাপোজ মোৰ তাত আছে প্ৰপেন এটো আছে আমাৰ প্ৰপেনৰ এক্সপান্ডেড স্ট্রাকচারাল ফর্মুলা তো সিমিলারলি ইয়াতে কনডেন্সত কেনেকে লিখিম এটো কার্বন লগত তিনটা হাইড্ৰোজেন আছে তো দ্যাট মিন্স CH3 এটো কার্বন লগত দুটা হাইড্ৰোজেন আছে তো দ্যাট মিন্স CH2 এটো কার্বন লগত তিনটা হাইড্ৰোজেন আছে তো দ্যাট মিন্স CH3 ওকে ইজি হয় নেক্সট এতিয়া চোৱা বন্ড লাইনত কেনেকে লিখিম যে কার্বন কার্বন আমাৰ কেইটা বন আছে এটা দুটা টোটাল কার্বন কার্বন বন কেইটা আছে দুটা আছে তো তাক আমি এনেকে লিখিলে নহব এনেকে দিলে নহব এনেকে দিলে তো কি কব তোমালোকৰ যে দুটা ইথেন আছে বুলি ভাবিব হয় না নহয় তো তাৰ কাৰণে আমি কি কৰিম চোৱা তাৰ কাৰণে যদি তেনেকুৱা কন্ডিশন আহে তো তেতিয়া আমি লিখিব লাগিব এনেকুৱাকে তাৰ মানে ইয়াতে এটা কাৰ্বন আছে ইয়াতে এটা কাৰ্বন আছে আৰু ইয়াতে এটা কাৰ্বন আছে ঠিক আছে এগেইন সেম বস্তুটো চোৱা যে এই প্ৰথম যেটো কাৰ্বন আছে প্ৰথম কাৰ্বনটোৰ লগত প্ৰথম কাৰ্বনটো কেইটা বান্ধনী গঠন কৰিছে ইয়াতে এটা তো বাকি তিনিটা কি হ'ব হাইড্ৰোজেন ইয়াতে তোমালোকৰ কি হ'ব দুটা বান্ধনী আছে অলৰেডি তো বাকি দুটা কি হ'ব হাইড্ৰোজেন হেকাৰণে মাজৰটোত কি আছে আমাৰ CH2 আছে ঠিক আছে ওকে নেক্সট যদি এনেকুৱা আৰু চাও মই এনেকুৱা যদি মই আৰু চাইছো এনেকুৱা নেক্সট চাইছো মই বিউটেন
এটো হৈছে বিউটেনৰ এক্সটেন্ডেড ফৰ্মুলা তো এতিয়া যদি ইয়াক কনভেনচন লিখিব লাগে কি কাৰ্বন লগত হাইড্ৰোজেন তিনটা CH3 কাৰ্বন লগত হাইড্ৰোজেন দুটা CH2 হাইড্ৰোজেন দুটা CH2 আৰু হাইড্ৰোজেন তিনিটা CH3 ওকে বন্ড লাইন লিখিব লাগে কেইটা বান্ধনী আছে 1 2 3 তো এনেকৈ লিখিম 1 2 3 তো এটা হ'ব বিউটেন 1 2 3 4 কাৰ্বন তো চাৰিটা কাৰ্বনত আমি কি পাম বিউটেন পাম তো এনেকুৱাকে কৰে এক্সপান্ডেড কনডেন্স আৰু বন্ড লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলা ওকে নেক্সট টপিক ওকে হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন ওকে হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন এতিয়া চাবা বস্তুটো কি হয় যে হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন চোৱাৰ আগতে তোমালোকে এটা লিষ্ট এখন চাই লোৱা যে প্ৰথমতে দিছো মই এটা নাম্বাৰ অফ সিগমা বন্ড ওকে নেক্সট ইয়াতে লিখিছো মই হাইব্ৰিডাইজেশ্যন ওকে তো যদি নাম্বাৰ অফ সিগমা বন্ড যিকোনো এটা স্পেসিফিক কাৰ্বন এটমত যদি 2 হয় তো তাৰ হাইব্ৰিডাইজেশ্যন হ'ব sp যদি নাম্বাৰ অফ সিগমা বন্ড যদি 3 হয় এটো হ'ব sp2 নাম্বাৰ অফ সিগমা বন্ড যদি 4 হয় হেতু হ'ব আমাৰ sp3 ঠিক আছে ওকে তো এতিয়া বস্তুটো চোৱা একদম প্ৰথমতে ইজিৰ পৰা যাও প্ৰথমতে চাও আমি মিথেন চাও ধৰা CH4 আমাৰ মিথেন হয় তো এই কাৰ্বনটোৰ আমাৰ হাইব্ৰিডাইজেশ্যনটো লাগে এই কাৰ্বনটোৰ আমাৰ হাইব্ৰিডাইজেশ্যনটো লাগে তো কেনেকুৱা হ'ব চোৱা কাৰ্বন আছে লগত হাইড্ৰোজেন কেইটা আছে চাৰিটা আছে এটো হৈছে আমাৰ মিথেন ওকে তো এতিয়া চোৱা ইয়াতে এটো সিঙ্গল বন্ড তো ইয়াতে সিগমা এটা আহিব এটো সিঙ্গল বন্ড হয় ইয়াতে সিগমা এটা আহিব এটো সিঙ্গল বন্ড সিগমা এটা আহিব এটো সিঙ্গল বন্ড হয় সিগমা এটা আহিব তো টোটাল নাম্বাৰস অফ সিগমা বন্ড কিমান হয় যে 4 সিগমা বন্ড আছে আমাৰ তাত আৰু 4 সিগমা বন্ড থাকিলে ই কি হৈ যাব আমাৰ sp3 4 সিগমা বন্ড হলে আমাৰ কি হ'ব এটো sp3 হ'ব ওকে নেক্সট এতিয়া চোৱা নেক্সট আমি ইয়াতে চাও চোৱা ইয়াৰে ধৰা যিকোনো এটা কাৰ্বন লৈছো এটো কাৰ্বন লৈছো এই কাৰ্বনটো এটো কাৰ্বনৰ আমাৰ হাইব্ৰিডাইজেশ্যনটো লাগে তো কেনেকুৱা হ'ব চোৱা যে CH3 মই ইয়াক চেঞ্জ নকৰো এটা কাম কৰিছো ইয়াক মই অকমান গোটেইখিনি বুজাই কিনে লিখিম এনেকে CH3 ওকে তো এতিয়া ইয়াতে এই কাৰ্বনটো যেটো কাৰ্বন আছে ইয়াৰ হাইব্ৰিডাইজেশ্যনটো চাও তো প্ৰথমতে সিগমা বন্ড চাব লাগিব এটা সিগমা দুটা তিনিটা চাৰিটা সিগমা ঠিক আছে চাৰিটা সিগমা হয় তো যদি চাৰিটা সিগমা হলে আমি এগেইন ইয়াৰ হাইব্ৰিডাইজেশ্যনটো কি পাম আমি sp3 পাম নেক্সট এইটোটা এইটোত চাও আমি ইয়াৰ যিকোনো এটা কাৰ্বন লৈছো ধৰা মই এইটো কাৰ্বন লৈছো এই কাৰ্বনটো লৈছো ঠিক আছে তো ইয়াতে চোৱা এটা সিগমা গমে পাইছা দুটা সিগমা আৰু ডাবল বন্ডত কি থাকে আমি অলপ আগতে কৈছিলো এটা সিগমা থাকে আৰু এটা কি থাকে পাই থাকে তো টোটাল নাম্বাৰ অফ সিগমা কিমান হ'ল 3 সিগমা বন্ড 3 সিগমা বন্ড আৰু যদি তিনটা সিগমা বন্ড হয় তো ইয়াৰ হাইব্ৰিডাইজেশ্যনটো কি হ'ব sp2 হ'ব তো ইয়াৰ হাইব্ৰিডাইজেশ্যনটো কি হ'ব আমাৰ sp2 হ'ব ওকে নেক্সট আকৌ চোৱা ইয়াতে চোৱা এইটো কাৰ্বন লৈছো এইটো কাৰ্বন লৈছো ঠিক আছে তো এই কাৰ্বনটোত এতিয়া চোৱা ইয়াতে এটা সিগমা আছে ইয়াতে এটা সিগমা আৰু বাকি দুটা কি আছে আমাৰ পাই আছে তো টোটাল নাম্বাৰস অফ সিগমা বন্ড কিমান পাবা ইয়াতে টোটাল নাম্বাৰস অফ সিগমা বন্ড পাবা 2 সিগমা বন্ড ইয়াৰে কেইটা পাবা 2 সিগমা বন্ড পাবা তো 2 সিগমা বন্ড হলে ইয়াৰ হাইব্ৰিডাইজেশ্যনটো কি হ'ব আমাৰ sp হ'ব ইয়াৰ হাইব্ৰিডাইজেশ্যনটো কি হ'ব আমাৰ sp হ'ব ঠিক আছে এখিনি ছিল আমাৰ হাইব্ৰিডাইজেশ্যনৰ কথা নেক্সট এতিয়া ইয়াতে আহা যে স্যাচুৰেটেড হাইড্ৰকাৰ্বন আৰু আনস্যাচুৰেটেড হাইড্ৰকাৰ্বন ফাৰ্স্ট আমি চোৱা হাইড্ৰকাৰ্বন কি হয় চোৱা হাইড্ৰকাৰ্বনক যদি মই কওঁ হাইড্ৰকাৰ্বন মিন্স য'ত অনলি হাইড্ৰোজেন আৰু কাৰ্বন থাকিব য'ত অনলি কি থাকিব তোমালোকৰ য'ত অনলি তোমালোকৰ হাইড্ৰোজেন এণ্ড কাৰ্বন থাকিব তাকে আমি কি বুলি কম হাইড্ৰকাৰ্বন বুলি কম এটা স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড সেই কথাটোক লৈ আহো স্যাচুৰেটেড কি হয় আৰু আনস্যাচুৰেটেড কি হয় ঠিক আছে যে স্যাচুৰেটেড হ'ব যদি তাতে অনলি তোমালোকৰ সিগমা বন্ড থাকে তো তেতিয়া আমি কি বুলি কম তাক সিগমা বন্ড বুলি কম সৰি স্যাচুৰেটেড বুলি কম যদি অনলি সিগমা বন্ড থাকিব তাক আমি কম স্যাচুৰেটেড ঠিক আছে ওকে নেক্সট হোৱাট ইজ আনস্যাচুৰেটেড তেতিয়া হলে তো আনস্যাচুৰেটেড হলে তোমালোকৰ কি হ'ব যে at least এটা তোমালোকৰ কি থাকিব লাগিব পাই বন্ড থাকিব লাগিব at least এটা কি থাকিব লাগিব তোমালোকৰ পাই বন্ড থাকিব লাগিব তো তাক আমি কম আনস্যাচুৰেটেড হাইড্ৰকাৰ্বন ওকে নেক্সট আহো
নেক্সট চোৱা এতিয়া তোমালোকৰ যে ইহঁতৰ হাইব্ৰিডাইজেশ্যনটো ওলাব ট্ৰাই কৰোঁ য'ত আমাৰ ষ্টাৰ মাৰ্ক দিয়া আছে ইয়াৰে হাইব্ৰিডাইজেশ্যনটো চাওঁ আচ্ছা তো এতিয়া ইয়াক চোৱা ইয়াক যদি মই এক্সট্ৰাকৈ ভাঙি লৈ আহোঁ কাৰ্বন আছে ডাবল বন আছে O আছে CH3 আছে এইটো কাৰ্বনৰ হাইব্ৰিডাইজেশ্যনটো লাগে ওকে তো এতিয়া চোৱা ইয়াতে যদি চাওঁ মই ইয়াতে এটা সিগমা আছে ইয়াতে এটা সিগমা এটা পাই আছে ইয়াতে এটা সিগমা আছে তো টোটাল নাম্বাৰছ অফ সিগমা বন কিমান হ'ল তিনটা সিগমা বন আছে তো তিনটা সিগমা বন হলে আমি অলপ আগতে গম পাইছিলো তিনটা সিগমা হলে কি হয় sp2 হয় ওকে ইয়াতে চোৱা ইয়াতে তোমালোকৰ কি আছে C আছে মই H2 ইয়াতে লিখি দিছো এনেকে আৰু ডাবল বন CH2 আছে ইয়াৰ হাইব্ৰিডাইজেশ্যনটো লাগে তো চোৱা এটা সিগমা দুটা সিগমা ইয়াতে এটা সিগমা এটা পাই তো টোটাল এগেইন কেইটা সিগমা পালা তিনটা সিগমা বন পালা তো তিনটা সিগমা বন হলে আমাৰ কি হয় sp2 হয় ওকে নেক্সট এটো চোৱা এই কাৰ্বনটো লাগে তো ইয়াতে এটা সিগমা আছে এটা পাই আছে এটা সিগমা আছে এটা পাই আছে হয় না নহয় তো যদি দুটা সিগমা হয় তাৰ হাইব্ৰিডাইজেশ্যনটো কি আছিল আমাৰ sp আছিল তাৰ হাইব্ৰিডাইজেশ্যনটো কি হ'ব আমাৰ sp হ'ব নেক্সট আহো আমি কোৱেশ্চনস ওকে কৈছে যে in C3H4 the type of hybridization of all carbon atoms আচ্ছা কৈছে all in বুলি কৈছে মানে গোটেই কেইটা কি হ'ব ডাবল বন থাকিব লাগিব আৰু কাৰ্বন কেইটা আছে তিনটা আছে তো ডাবল বন কাৰ্বন ওকে এটো ওকে নেক্সট হাইড্ৰোজেন ইয়াতে তো হাইড্ৰোজেন নাই ইয়াতে আহিব এটা হাইড্ৰোজেন ইয়াতে আহিব এটা হাইড্ৰোজেন ইয়াতে আহিব এটা হাইড্ৰোজেন ইয়াতে আহিব এটা হাইড্ৰোজেন তো এইটো এই মাত্ৰ কৰিলো আমি হয় না নহয় তো এতিয়া ইয়াতে চোৱা কেনেকুৱা আহিব ইয়াতে যদি মই চাও ইয়াতে সিগমা এটা ইয়াতে এটা সিগমা ইয়াতে এটা সিগমা এটা পাই এটা সিগমা এটা পাই ইয়াতে এটা সিগমা ইয়াতে এটা সিগমা ওকে তো এতিয়া আমাক লগতে ইয়াতে কেনেকুৱা টাইপ অফ হাইব্ৰিডাইজেশ্যন আছে সুধিছে তো যদি এইটো কাৰ্বনৰ কাৰণে চোৱা এইটো কাৰ্বনৰ কাৰণে তিনটা সিগমা পাবা তিনটা সিগমা মিন্স sp2 ইয়াতে দুটা সিগমা পাবা দ্যাট মিন্স sp ইয়াতে এগেইন তিনটা সিগমা পাবা দ্যাট মিন্স sp2 তো কিমান হ'ল আনসাৰ sp2 আৰু sp পাবা তো কি পাম আমি sp3 পাম নে নাপাও sp আৰু sp2 পাম নে obviously এটো পাম only sp3 এটো নহয় sp2 and sp3 এটো নহয় তো आंसर কোন হ'ব অপচন বি হ'ব sp আৰু sp2 সো হাইব্ৰিডাইজেশ্যনৰ কাৰণে ইমান টাফ টপিক নহয় তোমালোকৰ কাৰণে বহুত ইজি টপিক হয় তোমালোকে ৰেসপেক্টিভ কাৰ্বন এটমৰ তোমালোকে সিগমা বনখিনি চাই গলে হ'ল যদি সিগমা বন যদি তোমালোকৰ দুটা থাকিব তাক আমি sp হাইব্ৰিডাইজেশ্যন বুলি কম যদি সিগমা বন তোমালোকৰ তিনিটা হয় তেতিয়া হলে আমি তাক কি বুলি কম sp2 বুলি কম আৰু যদি সিগমা বন যদি তোমালোকৰ চাৰিটা হয় তাক আমি কি বুলি কম sp3 হাইব্ৰিডাইজ ইয়াৰ ওপৰত তোমালোকৰ কিছুমান ষ্ট্ৰাকচাৰ বিলাক ডিপেন্ড কৰিব যেনেকৈ মই যদি কও sp যদি 3 হয় তাক আমি কি বুলি কও টেট্ৰাহেড্রাল স্ট্রাকচার বুলি কও যদি আমাৰ sp2 হয় তাক আমি প্ল্যানাৰ বুলি কও আৰু যদি sp হয় তাক আমি লিনিয়াৰ স্ট্রাকচার বুলি কও ঠিক আছে তো হেবিলাক স্ট্রাকচাৰৰ ওপৰত আহিব আমি হেবিলাক পিছত আমি চাম এতিয়া জাস্ট সদ্যহতে তোমালোকে জানা হাইব্ৰিডাইজেশ্যন কেনেকৈ ওলাব লাগে কাৰ্বন এটমৰ ওকে নেক্সট question आता है the state of hybridization of C2 C3 C5 C6 of hydrocarbon हुदिसे तो আমাৰ নাম্বাৰিং খিনি দিয়া আছে ইয়াতে ওকে তো কৈছে যে C2 মানে এইটো কাৰ্বন নেক্সট এগেইন কৈছে তোমালোকৰ C3 এইটো কাৰ্বন ওকে ইয়াতে H এটা থাকিব লাগিছিল H এটা দি দিছো মই H এটা নেক্সট ইয়াতে চোৱা C5 ওকে এইটো কাৰ্বন আৰু নেক্সট C6 এইটো কাৰ্বন ইয়াতৰ হাইব্ৰিডাইজেশ্যন খিনি কি সুধিছে তো এতিয়া চোৱা ইয়াতে এটা সিগমা আছে ইয়াতে এটা সিগমা ইয়াতে এটা সিগমা টোটাল তিনটা সিগমা তো তিনটা সিগমা কাৰণে প্ৰথম এটো হ'ব তোমালোকৰ sp2 ওকে c3 এগেইন এটা দুটা তিনটা চাৰটা সিগমা আছে তো দ্যাট মিন্স হ'ব sp3 নেক্সট c5 হতা এটা দুটা তিনটা সিগমা আছে ইয়াতে হ'ব sp2 ওকে ইয়াতে হা তোমালোকৰ 1 2 3 4 সিগমা আছে তো এটো হেব তোমালোকৰ sp3 তো কোনটো आंसर হ'ব যে sp2 sp3 sp2 sp3 ওকে আছে না ইয়াতে ওকে এটো সা sp2 sp3 sp2 sp3 কৰি দিছো মই তো অপচন কোনটো কাৰেক্ট হ'ব এটো কাৰেক্ট হ'ব sp2 sp3 sp2 sp3 ওকে নেক্সট আহ নেক্সট degree of unsaturation কি হয় degree of unsaturation কি হয় তোমালোক চোৱা হাইড্ৰোজেন ডেফিচিয়েন্সি ইনডেক্স ডাবল বন্ড ইকুইভ্যালেন্স এটা এনেকৈ ক'ব পাৰি যে হাইড্ৰোজেন ডেফিচিয়েন্সি ইনডেক্স বুলি ক'ব পাৰি বা ডাবল বন্ড ইকুইভ্যালেন্স বুলি ক'ব পাৰি ঠিক আছে কি হয় বস্তুটো আমি ভালকৈ বুজি লও একদম
ইজিলি বুজাব ট্ৰাই কৰিছো সো একদম ভালকে যাও ধৰা মই এটা ইয়াতে লৈছো CH3 CH2 CH3 এটো প্ৰপেন লৈছো মই ঠিক আছে ইয়াক মই নাম দিছো A B আৰু ইয়াতে দিছো C ওকে এতিয়া সোয়া যদি মই A আৰু B কাৰ্বনৰ পৰা দুটা হাইড্ৰোজেন ৰিমুভ কৰো আমি কি পাম CH2 ডাবল বন্ড CH CH3 পাম ওকে ইয়াৰ পৰা এটা হাইড্ৰোজেন গল ইয়াৰ পৰা এটা হাইড্ৰোজেন গল তো দুটা গলে যদি তোমালোকৰ কি হ'ব তাক ব্যালেন্স কৰিব কাৰণে আমাৰ ইয়াতে আহিব তাত ডাবল বন্ড এগেইন ইয়াতে পাবা A ইয়াতে পাবা B এটো হ'ব আমাৰ C এগেইন A আৰু B ৰ পৰা আমি দুটা হাইড্ৰোজেন ৰিমুভ কৰিম সব তেতিয়া আমি কি পাম CH ট্রিপল বন্ড C CH3 পাবা A B আৰু C ওকে এইখিনি পালো নেক্সট এতিয়া সোয়া যদি মই ইয়াতে চাও যে এইবাৰ মই কি কৰিছো A আৰু C ৰ পৰা দুটা হাইড্ৰোজেন মাইনাস কৰিছো তো আমি কি পাম CH2 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 ডাবল বন্ড সিঙ্গল বন্ড নেক্সট এগেইন যদি A আৰু C ৰ পৰা তুমি দুটা হাইড্ৰোজেন মাইনাস কৰা তুমি কি পাবা CH CH2 CH ইয়াতে পাবা ডাবল বন্ড ওকে এইখিনি পালো এতিয়া সোয়া মই বস্তুখিনি কৈছো এতিয়া ইয়াতে অনলি সিগমা বন্ড আছে তো ইয়াৰ ডিগ্ৰী অফ আনসেচুৰেশন কিমান হ'ব 0 আৰু সদায় মন ৰাখিবা ডিগ্ৰী অফ আনসেচুৰেশন দুটা হাইড্ৰোজেন যেটা ৰিমুভ হ'ব +1 বাঢ়ি যায় তো ইয়াতে দুটা হাইড্ৰোজেন যেটো কমি গল Du1 0 আছিল তো ইয়াতে Du কিমান হ'ব 1 এগেইন ইয়াতে Du দুটা হাইড্ৰোজেন কমি যাব +1 বাঢ়ি যাব তো 1 + 1 কিমান পাবা 2 ইয়াতে 0 আছিল দুটা হাইড্ৰোজেন কমি গল তো ইয়াতে Du কিমান আহিব তোমালোকৰ ইয়াতে তোমালোকৰ ডিগ্ৰী অফ আনসেচুৰেশন আহিব 1 আহিব এগেইন ইয়াতে দুটা হাইড্ৰোজেন কমি গল তো ইয়াতে Du কিমান আহিব 2 আহিব আচ্ছা এই বস্তুখিনি কোৱাৰ মেইন ৰিজনটো শুনিলো কি হয় এই বস্তুখিনি কোৱাৰ মেইন ৰিজনটো কি হয় শুনা ইয়াতে চোৱা যদি তোমালোকে এটা এইখিনি বুজাই কিনে মই এটা ফৰ্মুলা তোমালোকক দিব খুজিছো যে Du মানে কি হৈছে ডিগ্ৰী অফ আনসেচুৰেশন মানে কি হৈছে চোৱা যে নাম্বাৰ অফ pi bond plus number of ring হয় না সোৱাচোন এতিয়া ইয়াতে তোমালোকৰ ring কিমান আছে 0 আছে ইয়াতে pi bond কিমান আছে 0 হেকাৰণে Du 0 + 0 কিমান হ'ব 0 ইয়াতে pi bond কেইটা আছে এটা pi bond আছে ring কেইটা আছে 0 আছে তো 1 + 0 Du কিমান পাবা 1 এগেইন ইয়াতে সোৱা নাম্বাৰ অফ pi bond কেইটা আছে ইয়াতে দুটা আছে ring আছে নেকি নাই তো 2 + 0 কিমান পাবা 2 এগেইন ইয়াতে সোৱা pi bond আছে নেকি ইয়াতে pi bond নাই কিন্তু ring এটা আছে তো 0 + 1 কিমান পাবা 1 ইয়াতে সোৱা pi bond আছে না আছে 1 ring কেইটা আছে এটা আছে তো 1 + 1 কিমান পাম আমি 2 পাম তো এইখিনি হৈছে আমাৰ ডিগ্ৰী অফ আনসেচুৰেশনৰ কথা ওকে এতিয়া আমি ইহতৰ ডিগ্ৰী অফ আনসেচুৰেশন চাও তো ডিগ্ৰী অফ আনসেচুৰেশন কি কৈছিলা কৈছিলা না অলপ আগতে নাম্বাৰ অফ ring + নাম্বাৰ অফ pi bond তো ring আছে এটা pi bond কেইটা আছে এটা তো দ্যাট মিন্স Du কিমান পাম আমি 2 পাম ইয়াতে Du সোৱা কিমান হ'ব যে ring আছে আমাৰ তাত এটা pi bond আছে আমাৰ তাত তিনিটা তো Du কিমান হ'ব 4 ইয়াতে Du সোৱা তোমালোকৰ ring আছে দুটা pi bond কেইটা আছে তোমালোকৰ তাত 6টা তো Du কিমান হ'ব 8 ইয়াতে Du চাও ইয়াতে Du কিমান হ'ব ring আছে এটা pi bond আছে এটা তো ইয়াতে Du হ'ব 2 ওকে নেক্সট সো স্পাইৰো কম্পাউন্ড কি হয় সো যদি এটা কাৰ্বন দুটা ৰিঙৰ কমন কাৰ্বন হয় ঠিক আছে তাক আমি স্পাইৰো কম্পাউন্ড বুলি কম আৰু ইয়াৰ Du কিমান হ'ব এটো কাৰ্বনৰ এটো যদি মই চাও ইয়াৰ Du হ'ব 2 দুটা ৰিং আছে নেক্সট ইয়াতে বাইসাইক্লো কম্পাউন্ড কি হয় যদি দুটা ৰিঙৰ মাজত কমন ফেক্টৰটো এটা বান্ধনী হয় তো তাক আমি কও বাইসাইক্লো কম্পাউন্ড বুলি কম এগেইন এটো যদি চাও ইয়াৰ Du কিমান হ'ব যেটো দুটা ৰিং আছে pi bond নাই তো ইয়াৰ Du কিমান হ'ব 2 হ'ব ঠিক আছে নেক্সট আহ তো এতিয়া তোমালোকক মই এই মাত্ৰ যেখিনি কৰিলো সেইখিনি তোমালোকক যদি ষ্ট্ৰাকচাৰ দিয়া থাকে তেতিয়া তোমালোক কৰিবা যে ষ্ট্ৰাকচাৰ দেখিলেহে তোমালোক গম পাবা তাতে ৰিং কিমান আছে ষ্ট্ৰাকচাৰ দেখিলে তোমালোক গম পাবা তাতে pi bond কিমান আছে কিন্তু যদি তোমালোক ষ্ট্ৰাকচাৰ দিয়া নাথাকে ফৰ্মুলা দিয়া থাকে তো তেতিয়া Du কেনেকৈ ওলাম হয়নে তেতিয়া Du কেনেকৈ ওলাম তো তাৰ কাৰণে চোৱা তেতিয়াৰ কাৰণে আমি যদি Du চাব লাগে যে ফৰ্মুলা ফৰ মই Du তোমালোকক দি দিছো যে Nc মানে হৈছে নাম্বাৰ অফ কাৰ্বন ইয়াতে মই লিখি দিছো যে Nc মানে হৈছে আমাৰ নাম্বাৰ অফ কাৰ্বন নেক্সট তোমালোকৰ NH মানে হৈছে আমাৰ নাম্বাৰ অফ হাইড্ৰোজেন
নেক্সট NX হৈছে তোমালোকৰ নাম্বাৰ অফ হেলোজেন হেলোজেন মানে তোমালোকৰ কি হয় গ্ৰুপ 17 এলিমেন্টস খিনি আছে আমাৰ ঠিক আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এনেকে ওকে নেক্সট N হৈছে আমাৰ নাম্বাৰ অফ নাইট্ৰোজেন ওকে তো এখিনি তো এতিয়া চোৱা এইটো আছে C6H6O আছে তো ইয়াৰ DU কিমান হ'ব চোৱা ওকে প্ৰথমতে নাম্বাৰ অফ কাৰ্বন কিমান আছে 6 + 1 মাইনাস নাম্বাৰ অফ হাইড্ৰোজেন কিমান আছে 6 প্লাস নাম্বাৰ অফ হেলোজেন নাই নাম্বাৰ অফ নাইট্ৰোজেনো নাই ডিভাইডেড বাই 2 তো দ্যাট মিন্স ইয়াতে কিমান পাবা 7 মাইনাস ইয়াতে তোমালোকৰ কিমান হ'ব 6/2 কিমান পাবা 3 দ্যাট মিন্স পাবা 4 তো ইয়াৰ DU কিমান হ'ব 4 ইয়াতে হ'ব 6 numbers of carbon plus 1 minus হাইড্ৰোজেন আছে 5টা হেলোজেন আছে তোমাৰ ক্লোৰিন আমাৰ হেলোজেনত আহিব তো হেলোজেন আছে এটা নাইট্ৰোজেন আছে 0 ডিভাইডেড বাই 2 তো দ্যাট মিন্স अगेन কিমান হ'ব চোৱাচোন 7 আৰু ইফালে 6/2 3 হ'ব 7 minus 3 अगेन কিমান পাবা DU পাবা 4 ইয়াতে আহা ইয়াতে চোৱা তো কাৰ্বন আছে আমাৰ তাত 3টা প্লাস 1 মাইনাস নাম্বাৰস অফ হাইড্ৰোজেন কেইটা আছে 7টা আছে প্লাস হেলোজেন আছে নি ইয়াতে হেলোজেন নাই 0 মাইনাস নাইট্ৰোজেন কেইটা আছে এটা আছে ডিভাইডেড বাই 2 তো কিমান হ'ব চোৱা 4 মাইনাস ইয়াতে আহিব 6/2 কিমান আহিব 3 আহিব তো आंसर হ'ব 1 তো ইয়াৰ DU কিমান আহিব 1 আহিব তো এখিনি এনেকে তোমালোকৰ যদি ফৰ্মুলা দিয়া থাকে যদি তোমালোকৰ ফৰ্মুলা দিয়া থাকে স্ট্ৰাকচাৰ দিয়া না থাকে তো তোমালোকে ফৰ্মুলা ইউজ কৰিবা কেনেকুৱা যে নাম্বাৰস অফ কাৰ্বন প্লাস 1 মাইনাস নাম্বাৰস অফ হাইড্ৰোজেন প্লাস নাম্বাৰ অফ হেলোজেন মাইনাস নাম্বাৰ অফ নাইট্ৰোজেন ডিভাইডেড বাই 2 তো এখিনি যেটা ক্যালকুলেশন কৰিবা তোমালোকে তাৰ ফৰ্মুলাটোৰ ডিগ্ৰী অফ আনসেচুৰেশন তোমালোকে আৰামছে পাই যাবা ঠিক আছে ওকে নেক্সট ওকে তো এতিয়া এখিনি বস্তুটো আজি বেসিক আমি কি চালো আজি আমি হাইব্ৰিডাইজেশন চালো কেটিনেশন প্ৰপাৰ্টি কথা পঢ়িলো আৰু লগতে আমি কি পঢ়িলো যে ডিগ্ৰী অফ আনসেচুৰেশন কেনেকে উলাব লাগে এটা স্ট্ৰাকচাৰ দিয়া থাকিলে বা ফৰ্মুলা দিয়া থাকিলে ঠিক আছে তো এখিনি তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ ফাৰ্স্ট বস্তু আছিল যিখিনি বেসিক্স জানিব লগিয়া আছিল ইয়াৰ পিছত আকৌ ডিগ্ৰী অফ কাৰ্বন চাব লাগিব ডিগ্ৰী অফ হাইড্ৰোজেন চাব লাগিব ডিগ্ৰী অফ এলকহল চাব লাগিব ডিগ্ৰী অফ এমাইন চাব লাগিব তো এইবিলাক আমি নেক্সট লৈ আহিম ঠিক আছে থ্যাংক ইউ